গাইডলাইন্স স্পষ্টকৈ কৈছে যে উচ্ছেদ কৰাৰ আগতে যিসকল লোকক উচ্ছেদ কৰিবলগীয়া হয় তেওঁলোকক আমি আগতীয়াকৈ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিহে আচলতে উচ্ছেদ কৰিব পাৰোঁ। এইটো স্পষ্ট নিৰ্দেশনা আছে। আৰু উচ্ছেদ কৰিবলগীয়া পৰিয়ালক অতি কমেও ন্যূনতম 15 দিনৰ ব্যৱস্থা আমি তেওঁলোকক দিব লাগে, হয় নহয়? কিন্তু আজি আমাৰ সমগ্ৰ ৰাজ্যজুৰি ধুবুৰী কওক, গোৱালপাৰা কওক, নলবাৰী কওক, লখিমপুৰ কওক, যিকোনো অঞ্চলটো উচ্ছেদ কৰিছে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ সম্পূৰ্ণ গাইডলাইন্স তেওঁলোকে উলংঘ কৰি উচ্ছেদ কৰিছে, হয় নহয়? কতো বিকল্প ব্যৱস্থা কৰা নাই, কোনো ঠাইতে 15 দিনৰ সময় আমাৰ মানুহক দিয়া নাই। দিছে নেকি? দিয়া নাই। সেইকাৰণে আমি এই উচ্ছেদক বেআইনী বুলি ভাবে কৈছো আৰু সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স ভংগ কৰি কৰা উচ্ছেদক আমি বিৰোধিতা কৰিছো। দ্বিতীয় কথাটো হ'ল আমি এই উচ্ছেদক অসাংবিধানিক বুলি কৈছো, মানে সংবিধান বিৰোধী বুলি কৈছো। কিয় কৈছো? আমি সকলোৱে এই কথাটোৱে ভালকৈ জনা উচিত যে আমি উচ্ছেদৰ বিৰোধিতা কৰা আটাইতকৈ যিটো শক্তিশালী ভিত্তি, সেই শক্তিশালী ভিত্তিটো হ'ল যে আমাৰ দেশৰ যি সংবিধান আছে, সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ জৰিয়তে দেশৰ মানুহক আপোনালোকক আমাক সকলোকে ৰাইট টু লাইফ উইথ ডিগনিটি, আমাক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে, সন্মান সহকাৰে মৰ্যাদা সহকাৰে আমাক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আমি আপুনি যদি সন্মান সহকাৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে তেতিয়াহ'লে আমাৰ কি অধিকাৰ থাকিব লাগিব? আমাৰ খাদ্যৰ অধিকাৰ থাকিব লাগিব, আমাৰ বস্ত্ৰৰ অধিকাৰ থাকিব লাগিব, আমাৰ বাসস্থানৰ অধিকাৰ থাকিব লাগিব, আমাৰ চিকিৎসা সেৱাৰ অধিকাৰ থাকিব লাগিব, লাগিব নে নাই? কিন্তু আজি চৰকাৰে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ আজি সমগ্ৰ ৰাজ্যতে যি উচ্ছেদৰ কাৰ্যসূচী চলাইছে, এই উচ্ছেদৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ জীয়াই থকাৰ অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব খুজিছে। আমাৰ বাসস্থানৰ যি অধিকাৰ আছে তাক কাঢ়ি ল'ব বিচাৰিছে। আমাক ন্যূনতমভাৱে যি স্বাস্থ্য সেৱা আমি পাব লাগে তাক আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। আমি জীয়াই থাকিবৰ কাৰণে যি ভাত খাব লাগে, খাদ্যৰ অধিকাৰ, পানীৰ অধিকাৰ, সেই অধিকাৰ আমাৰ পৰা তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। বিচাৰিছে নে নাই? সংবিধানৰ 21 নম্বৰ অনুচ্ছেদত আৰু এটা অধিকাৰ আমাক দিয়া হৈছে, সংবিধানে সেইটো মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে, সেইটো হ'ল ৰাইট টু এডুকেশ্যন, শিক্ষাৰ মৌলিক অধিকাৰ। আমাৰ 14 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালীকে শিক্ষাৰ মৌলিক অধিকাৰ আমাৰ সংবিধানে স্বীকৃতি দিছে। দিছে নে নাই? আজি এই চৰকাৰখনে সম্পূৰ্ণ অসাংবিধানিকভাৱে হাজাৰ হাজাৰ মানুহৰ ঘৰ নিঃস্বাধীন ভিতৰতে ভাঙি তেওঁলোকক গৃহহীন কৰি তেওঁলোকৰ জীয়াৰ অধিকাৰ যেনেকুৱা ধৰণে খৰ্ব কৰিছে, তেওঁলোকৰ বাসস্থানৰ অধিকাৰ যেনেকৈ খৰ্ব কৰিছে, তেনেকুৱা ধৰণে সেই উচ্ছেদিত পৰিয়ালত থকা হাজাৰ হাজাৰ ল'ৰা ছোৱালী ভৱিষ্যত ধ্বংস কৰি তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। কৰিছে নে নাই? সংবিধানে আমাক আৰু এটা অধিকাৰ প্ৰদান কৰিছে, সেইটো হ'ল 300 আৰ্টিকলে 300 ক অনুচ্ছেদ। 300 ক অনুচ্ছেদত কি কৈছে? যে কোনো এজন ব্যক্তি বা মানুহক